যেহেতু সামগ্ৰী ৰাইজে যেহেতু মুছলমানে বহু ভোট বিজেপিক দিলে, গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে সামগ্ৰীয়ে নহয়, ভৱিষ্যতত অসমৰ মুছলমান আপোনাৰ লগত থাকিব, ভৱিষ্যতত আৰু বহু সিটত আপুনি জিতিব পাৰিব। মোৰ এনেকুৱা লাগি আছে, কিন্তু কিছুমান কাম আমাৰো কৰিব লাগিব। আৰু মুছলমানক যেটো আক্ৰমণ কৰা হয়, সময়ে সময়ে যেটো আক্ৰমণ কৰা হয়, ইছলামৰ ওপৰত যেটো আক্ৰমণ কৰা হয়, এইটো বন্ধ হ'ব লাগে। গণতান্ত্ৰিক দেশ, ডেমক্ৰেসি দেশ, এইবিলাক বন্ধ হ'ব লাগে। সকলোৰে সমান অধিকাৰ আছে। বাবা ভীমৰাট আম্বেদকৰৰ সংবিধানে আমাক সকলোকে অধিকাৰ দিছে। গতিকে সামগ্ৰী ৰাইজে যাতে কষ্ট নাপায়, যেনেকৈ বিজেপিক মৰম কৰিছে, বিজেপিয়ে তেনেকুৱা মৰম সামগ্ৰী ৰাইজক কৰিব লাগে। আৰু এই বিষয় লৈ মানুহে কি ভাবে তাতে ভাবক, মোৰ কোনো আহে নাযায়। মোৰ কথা হ'ল, যোনে মোৰ কাৰণে ভাল কৰিব, মোৰ কামৰ কাৰণে ভাল কৰিব, মোৰ ধৰ্ম ইছলামৰ কাৰণে যোনে ভাল কৰিব, মই তেওঁলোকৰ লগত এভৰি টাইম আছোঁ। আৰু সামগ্ৰীত আৰু এটা প্ৰসংগ ওলাইছিল যে ৰকিবুল হুছেইনে যেতিয়া ধুবুৰীত আজমল ডাঙৰীয়াক পৰাজিত কৰিছিল, আলেমসকল একাংশই কৈছিল তেওঁলোকে যে আলেমসকলক তেওঁ অপমান কৰিছে, এইবাৰ তেওঁ হাৰিব। সেই কথাটো তাত আৰু বহু কথা আছে। ৰকিবুল হুছেইন হাৰাৰ বহুত কাৰণ আছে আৰু বহুত পাপ আছিল তেওঁৰ, এইটো মনত ৰাখিব। বহুত পাপ আছিলে আৰু আল্লাহ পটককৈ নধৰে নহয়, মানুহক লাহে লাহে ধৰে। গতিকে ধৰা আৰম্ভ হৈছে, ইনশাল্লাহ আৰু ভৱিষ্যতত দেখা যাক, আগে দেখো কিয় হতা হে। ইতিমধ্যে তানজিল হুছেইনে কৈছে যে মোক মানুহে ভালে পায়, কিন্তু মোৰ দেউতাৰ কাৰণে মই হাৰিবলগীয়া হৈছে। নাই, দেউতাৰ কাৰণে মানে তেওঁৰ বহুত পাপ আছে, এইবিলাক পাপ আছে। তেওঁ মুছলমানৰ লিডাৰ হ'ব খোজে, তেওঁ ইছলামিক কালচাৰৰ মানুহ নহয়। মই যেতিয়া কৈছিলোঁ ইছলামিক কালচাৰৰ মানুহ তেওঁ নহয়, তেওঁ তেতিয়া 2 দিনৰ পিছত তেওঁ কোৰাণ পঢ়া আৰম্ভ কৰিছিল। জাগাই যাই পেলাই কেৰাত পঢ়া আৰম্ভ কৰিছিল। তেওঁ ইছলামিক কালচাৰৰ মানুহ নহয়। মদ ভাং এনেকুৱা এইবিলাক ক'ব নাপায়, আচলতে এইবিলাক ছ'চিয়েল মিডিয়াত ক'ব নাপায়। এনেকুৱা কি বস্তু আছে যিটো তেওঁ নাখায়। এটা আপোনালোকে নিউজ এটা পাইছিলে নহয়, সকলো বস্তুৱে খায় কিন্তু পইচা নিদিয়ে মানুহটো, সেইটো আপোনালোকে পাইছিলে। কিন্তু মানুহটো এনেকুৱা, ইছলামিক বিৰোধী যিমান বস্তু আছে সকলো বস্তু তেওঁ খায়। এইটো মই নিজে গাৱা আছোঁ আৰু এইটো কোৱাৰ কাৰণে মোৰ অকণমানো লাজ লগা নাই। গতিকে ইছলামিক কালচাৰৰ মানুহ তেওঁ নহয়। কোনোবা যদি নিজে ইচ্ছা কৰি বনিব খোজে, কিমান টাইম নো আপুনি নাটক কৰিব? নাটকটোতো ওলাই যাব। এভৰি টাইমটো আপুনি নাটক কৰিব নোৱাৰে, সকলো সময়ততো আপুনি নাটক কৰিব নোৱাৰে। গতিকে নাটকটো ওলাই গৈছে। এই যিখিনি পাপ আছিল, মই কৈছিলোঁ, মই ইলেকশ্যনৰ আগতে কৈছিলোঁ যে আব্বায়ে নিজৰ পুত্ৰৰ কেৰিয়াৰটো ধ্বংস কৰিলে। ইলেকশ্যনৰ ভোট হোৱাৰ বহু আগতে মই ছ'চিয়েল মিডিয়াত কৈছিলোঁ যে অসমৰ ৰাজনীতিৰ ভিতৰত নিজৰ দেউতাকে নিজৰ ল'ৰাক এনেকৈ কেতিয়াবা ধ্বংস কৰে নেকি? মই কেতিয়াও চোৱা নাই যে এনেকুৱা ধ্বংস কৰিব। এইটো মই আগতে কৈছিলোঁ, ধ্বংস হৈ গ'ল। এটা উদীয়মান যুৱক, যাৰ 23 বছৰ বয়স হৈছে, তাৰ কেৰিয়াৰ আছিল, আজি কি কৰিলে?